ফাইনালি আহিলো এটা নতুন ভিডিও লৈ। তো আজিৰ ভিডিওটো টপিকটো হ'বলৈ গৈ আছে টি টেবুলৰ ওপৰত, আৰু টি টেবুল কেনেকৈ বনাই আজি দেখাবলৈ গৈছোঁ। তো এখন তিতা চাপৰ টি টেবুলৰ অৰ্ডাৰ আহিছে, আৰু সেই টি টেবুলখন কেনেকৈ বনাওঁ ফাৰ্ষ্ট টু লাষ্ট ভিডিঅ'ত দেখাম। শেষলৈ চাই থাকক, ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তেনেহ'লে আৰম্ভ কৰোঁ। তো গাইছ, এইটো হৈছে টি টেবুলৰ খুৰা, আৰু খুৰাত এনেকৈ ডিজাইন কাটিবলৈ আৰম্ভ কৰিছে, আৰু এনেকৈ খুৰাটোৰ ডিজাইন কাটা আৰম্ভ হ'ল। এই আৰু কাষৰ ছাইডৰ তো এনেকৈ সুন্দৰভাৱে আমাৰ টি টেবুলৰ খুৰাত এই ডিজাইনবোৰ কাটিবলৈ ধৰিছে, আৰু ডিজাইন কটা হোৱাৰ পিছত এনেকুৱা দেখিবলৈ। আৰু এইটো হ'ল আমাৰ টি টেবুলৰ ডিজাইন। চ' ডিজাইন কটা হৈছে, বাট টেবুলখন বনা হোৱা নাই। টেবুলখন বনালে বহুতেই বেছি ভাল লগা হ'ব। চ' এইটো খুৰাৰ ডিজাইন টি টেবুলৰ এই তিনিটা আছে, বাট এটা খুৰাৰ ডিজাইন কটা হোৱা নাই। চ' ফাইনেলি আমাৰ টপৰ ডিজাইন আৰম্ভ হৈ গৈছে। চ' টপটো হোৱা নাই কমপ্লিট, বাট যেতিয়া হৈ যাব মই দেখাম। আৰু ডাইনিং ফ্ৰেমটো দেখাবলৈ গৈ আছোঁ। চ' চাই থাকক আমাৰ ডাইনিং ফ্ৰেমটো কেনেকুৱা হৈছে। তো গাইজ ফাইনেলি আমাৰ ডাইনিঙৰ ফ্ৰেমটো ৰেডি হৈ গৈছে। তো ডাইনিঙৰ ফ্ৰেমটো দেখিবলৈ এনেকুৱা, আৰু ইয়াৰ টপৰ ডিজাইন যিহেতু বনাই আছে, চ' কমপ্লিট হোৱা নাই। যেতিয়া আমাৰ কমপ্লিট হ'ব মই আপোনাক দেখাই দিম কেনেকুৱা হয়। তো ভিডিঅ'টো শেষলৈ চাই থাকক। তো ইয়াত আমাৰ কাম চলি আছে। দেখিবলৈ পাইছে আমাৰ এই ডাইনিঙৰ টপৰ ডিজাইন কাটি আছে। তো অলপ চলপ কাটা হৈছে, গোটেই শেষ কাটা হোৱা নাই। তো যেতিয়া কমপ্লিট হ'ব তেতিয়া দেখিবলৈ ভাল লগা হ'ব। এতিয়া ভালেখিনি ডিজাইন কাটিছে। ফাইনেলি আমাৰ টেবুলৰ ডিজাইনটো কমপ্লিট হৈ গ'ল, আৰু কমপ্লিট হওঁতে ৰাতিয়ে হৈ গ'ল। তো ভিডিঅ'ৰ ডিজাইনখিনি ভালকৈ দেখা নাই, বাট ৰাতিপুৱা মই ভিডিঅ' এটা বনাই ভালকৈ দেখাই দিম। আৰু এইফালে আছে আমাৰ পালেং ফিটিং কৰি। চ' পালেং কেনেকৈ ফিটিং কৰি বেলেগ ভিডিঅ'ত মই দেখাম। চ' ৰাতিপুৱা ভালকৈ ভিডিঅ' বনাই দেখাম। আৰু আমাৰ এইফালে আৰু চেম ডাইনিঙৰ কাৰণে ডিজাইন কাটি আছে, আৰু এই ভিডিঅ' মই আপলোড কৰিম। তো ৰাতিপুৱা মই ভালকৈ এই ডিজাইনবোৰ দেখাম। চ' এই গোটেই কমপ্লিট হৈ গ'ল টপটোৰ। তো কেনেকুৱা লাগিছে মই ৰাতিপুৱা আপোনালোকক দেখাম। হেল্ল' গাইজ, ফাইনেলি আমাৰ টেবুলখন একদম ৰেডি হৈ গ'ল। ফ্ৰেম ৰেডি, টেবুল ৰেডি, আৰু ইয়াত ওপৰৰ এখন গ্লাছ আনবা আছে, গ্লাছ থাকিব। আৰু গোটেই কমপ্লিট মানে টুলখন ৰেডি হৈ গৈছে। চ' টুলখন দেখিবলৈ এনেকুৱা। ছাইডৰ ফালে মই টুলৰ সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা যদি টেবুল কোনোবাক লাগে অৰ্ডাৰ, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিছোঁ। চ' মোৰ বৰপেটা ডিষ্ট্ৰিক্টত ঘৰ। তো বৰপেটা, পাঠশালা, নলবাৰী য'তেই কি নহওক এই টেবুলখন পাই যাব। আৰু যদি কোনোবাৰ পচন্দ হৈছে তেনেহ'লে মোৰ ফোন নাম্বাৰ আছে, ফোন নাম্বাৰটো মই তলত দি দিছোঁ। চ' কণ্টেক্ট কৰিব পাৰে।